নমস্কাৰ মই বন্ধু সকলোকে শুভৰাত্ৰি জনাই আজি আমি পাকঘৰত নতুন ৰেচিপি এটা বনাবলৈ আপোনালোকৰ ওচৰত ভিডিঅ' কৰি দেখুৱাইছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি এই ভিডিঅ'টোত আপোনালোকে এই বস্তুটো বনাই খোৱা নাই নিশ্চয় বনাই খাই যাব। ময়ো প্ৰথমবাৰৰ কাৰণে বৰ্তমান এই বজাৰৰ পৰা আনিছোঁ। এইটো মেটেকাৰ ফুল হয়। মেটেকাৰ ফুলটো বৰ্তমান আমাৰ বাকলি সতি থাকে। তেওঁলোকে বড়ো মানুহসকলে এনেকৈ বাকলিৰ পৰা গুচাই এনেকৈ বিক্ৰী কৰিছে। বৰ্তমান এইটো ব্ৰইলাৰ মাংসৰ লগত ভাজি খাই বুলি কৈছে। ময়ো বৰ্তমান আজি ব্ৰইলাৰ মাংসৰ লগতে বনাবলৈ আহিছোঁ। লগত লৈছোঁ আমাৰ মেটেকা ফুল আৰু এয়া আমাৰ জলকীয়া আৰু পিঁয়াজ আৰু লগত লৈছোঁ আমি এই মছলা পেষ্ট। এতিয়া আমি কেনেধৰণে বনাওঁ তাকে অকণমান আপোনালোকক দেখুৱাম চাব দেই। এতিয়া কেৰাহীত তেল দি দিছিলোঁ। তেলখিনি গৰম হৈছে। এতিয়া পিঁয়াজখিনি সম্পূৰ্ণ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। তাৰপিছত আমি এতিয়া পিঁয়াজৰ লগতে তেল, নিমখ, হালধি আৰু মছলা সকলোখিনি দি ভাজিব লাগিব। ভজাৰ পিছত আমি মাংসখিনি দিব লাগিব। মাংসখিনি যেতিয়া সিজি যাব তাৰপিছতে আমি মেটেকা ফুলটো দি আমি ধুনীয়াকৈ ভাজি ময়ো বৰ্তমান এইটো ৰেচিপি আজি প্ৰথমবাৰৰ বনাই খাম। কিন্তু বজাৰত দেখি থাকোঁ তেওঁলোকে কয় এইটো বস্তু খায়। মই কি বস্তু চিনি পোৱা নাই। মই কালি এতিয়া আমি ইয়াতে নিমখ দি দিম। নিমখ দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত এতিয়া হালধি দি দিলোঁ। এই মছলাখিনি দি দিলোঁ। পেষ্ট বনাই থোৱা মছলাখিনি দিলোঁ। এইখিনি সম্পূৰ্ণকৈ ভাজি ল'ব লাগিব। ইয়াত আৰু এটা ধুনীয়া মছলা দিম। এই মছলা পেকেটটো আপোনালোকে খাই নে নাখাই জনাব। যিহেতু এইটো খুব ধুনীয়া চেণ্ট হয়। কিটচেন কিং বুলি কয়। এইটো মই সকলোতে ব্যৱহাৰ কৰোঁ। এইটো মছলা চেণ্টটো খুব ধুনীয়া লাগে। মই সকলো মাংসতে কিটচেন কিং মছলা দিওঁ আৰু কেতিয়াবা মাছৰ তৰকাৰীতো দিওঁ। এইখিনি এতিয়া আমাৰ ভাজি হৈ গ'ল। এতিয়া তাত মাংসখিনি এড কৰিম। মাংসখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। ভজাৰ পিছত এইখিনি হোৱাৰ পিছত আমি এইখিনি দিম। এয়া মোৰ বনোৱা হৈ গ'ল মেটেকা ফুল, বিলাহী আৰু মাংসৰ ৰেচিপি। আপোনালোকৰ ওচৰত ভিডিঅ'টো দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। নিশ্চয় আপোনালোকেও এনেকৈ এদিন জুতি লৈ চাব। যিহেতুকে ময়ো আজি প্ৰথমবাৰৰ কাৰণে ল'ম। চেণ্টটো কিন্তু খুবেই ধুনীয়া লাগিছে। খাবলৈ খুব টেষ্টি লাগিব যেন লাগিছে। ফুলখিনি বহুত ধুনীয়াকৈ সিজিছে। মই অকণমান ভাঙি দেখুৱাইছোঁ কিমান ধুনীয়াকৈ সিজিছে চাওকচোন। আৰু খাবলৈ টেষ্টিয়ে লাগিব। আপোনালোকৰ ওচৰত ৰেচিপিটো আগবঢ়ালোঁ। চাই কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰি থ'ব। সকলোকে শুভৰাত্ৰি জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাতে সকলোকে শুভৰাত্ৰি। বাই বাই।